I'm for a love potion, little sweet and spice. Throw it all in a cauldron, mix it up real nice. Fire in my eyes, stir counterclockwise. I dream of you all night. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে আৰু হেপী আছে। এতিয়া 11:30 বাজি গ'ল। মই ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টত মই সদায় নিচিনাকৈ মগু খালোঁ। এতিয়া মোৰ অলপমান কাম আছিলে, তাৰ আগতে ভাবিলোঁ মই ব্লগটো ষ্টাৰ্ট কৰোঁ। এইকেইদিন ভাবিছোঁ অলপমান ব্লগ দিওঁচোন, কি কয়, ব্লগো বহুতে কমেণ্ট কৰে হল ভিডিঅ'জবোৰ দি থাকোঁ বুলি। চ' ভাবিছোঁ কেইটামান ব্লগ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। সেইকাৰণে এইকেইদিন মই যিমান পাৰোঁ ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া বৰ্তমান হাজবেণ্ড ওলাই গ'ল আৰু মই এতিয়া কৰি আছিলোঁ ৰুমৰ কাম, যিটো অলমষ্ট হ'ল। তথাপিও দুই এটা বস্তু মোৰ পৰিয়ে থাকে, সেইখিনি মই চিজিল কৰি লওঁ। নহ'লে আপোনালোকে জানে মোৰ হাজবেণ্ড কিমান বেছি চাফা মানুহ, আহিলে ইটো বস্তু কিয় সিটো বস্তু কিয় ক'ব। তো তাৰ আগতে মই সেইখিনি কৰি লওঁ আৰু তাৰ লগতে চাহ একাপো খাই লওঁ। গ্ৰীণ টি খোৱাৰ মোৰ অভ্যাস, এইটো সময়ত মই গ্ৰীণ টি খাওঁ। চ' মই এতিয়া গ্ৰীণ টি একাপ খাম। কিন্তু তাৰ আগতে মই এতিয়া মোৰ কাৰেণ্ট যিটো ফেচিয়েল, যিটো মই ৰুটিন ফ'ল' কৰিছোঁ, ৰিজিম ফ'ল' কৰি আছোঁ, মই সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চ' এতিয়া কাৰেণ্টলি যিহেতু মোৰ পিম্পলছ ওলাইছে, মই কি ইউজ কৰি আছোঁ মই সেইটো আপোনালোকক দেখুৱাওঁ। তাৰপিছত আপোনালোকক এই ব্লগটো কণ্টিনিউ কৰিম। বন্ধুসকল, ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে মই আপোনালোকৰ লগত কেইটামান প্ৰডাক্ট শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যিকেইটা মোক পঠিয়াইছে প্লাম গুডনেছৰ পৰা। আৰু সেইকেইটা হৈছে প্লাম গুডনেছৰ গ্ৰীণ টি ৰেঞ্জ। আৰু এই যিটো গ্ৰীণ টি ৰেঞ্জ অইলি কম্বিনেশ্যন এণ্ড একনি প্ৰ' স্কিনৰ কাৰণে বেষ্ট হয়। আৰু প্লাম গুডনেছৰ সকলো প্ৰডাক্ট পেৰাবিন ফ্ৰী, চিলিকন ফ্ৰী, মিনাৰেল অইল ফ্ৰী প্লাছ ক্ৰুৱেলিটি ফ্ৰী হয়। চ' ফাৰ্ষ্ট প্ৰডাক্টটো হৈছে, ফাৰ্ষ্ট ষ্টেপটো হৈছে, সেইটো হৈছে প্লাম গুডনেছৰ গ্ৰীণ টি ৰেঞ্জৰ ফেচ ৱাছ। এনেকুৱা এটা টিউব ফৰ্মৰ, টিউব পেকেজিঙত আহে। লুক এট দ্য টেক্সচাৰ, এনেকুৱা টাইপৰ জেল টাইপৰ টেক্সচাৰত আহে। আৰু ইয়াতে সৰু সৰু আপোনালোকে পাৰ্টিকলছ দেখা পাব, যি আপোনালোকৰ স্কিনটো ভালদৰে এক্সফলিয়েট কৰে। একদম মাইল্ড টেক্সচাৰৰ সৰু সৰু পাৰ্টিকলছ হয়, যি আপোনালোকৰ স্কিনটো এক্সফলিয়েট কৰাত, যিহেতু মাইল্ড পাৰ্টিকলছে এক্সফলিয়েট কৰি স্কিনৰ ভিতৰত, প'ৰ্ছৰ ভিতৰত যদি কিবা ইম্পিউৰিটিজ আছে বা ডাৰ্ট আছে, সেইবোৰ ৰিমুভ কৰি স্কিনটো পিয়'ৰ কৰাত, ক্লিন কৰাত বহুত বেছি হেল্পফুল হয়। এণ্ড প্লাছ যিহেতু ইয়াতে গ্ৰীণ টি আছে, গ্ৰীণ টি ৰিচ ইন এণ্টি অক্সিডেণ্ট হয়, যি আপোনালোকৰ স্কিনটো ক্লিয়াৰ কৰি ব্ৰাইট কৰাত বহুত বেছি হেল্পফুল হয়। প্লাছ ইয়াতে আছে গ্লাইকলিক এচিড। গ্লাইকলিক এচিডে যদি আপোনালোকৰ স্কিনত কিবা দাগ দুগ আছে বা একনি আছে, এক্টিভ একনি আছে, সেইবোৰ হিল কৰাত বহুত বেছি হেল্পফুল হয়, বহুত ভাল হয়। ফেচ ৱাছ কৰাৰ পিছত স্কিনটো বহুত বেছি ক্লিয়াৰ লাগে, ক্লিন লাগে। বাট অলৰেডি মোৰ ব্ৰেকআউটছ হৈ আছে, পিম্পলছ হৈ আছে। চ' নেক্সট ষ্টেপলৈ মুভ কৰোঁ। নেক্সট ষ্টেপটো হৈছে ফেচ মাস্ক। ফেচ মাস্কৰ কাৰণে মই ইয়াতে ইউজ কৰিছোঁ গ্ৰীণ টি ক্লিয়াৰ ফেচ মাস্ক। এইটো এটা ক্লে মাস্ক হয়। ইয়াৰ যিটো কনচিষ্টেঞ্চি হয়, এইটো অলপ ডাঠ টাইপৰ কনচিষ্টেঞ্চি হয়। আৰু যিহেতু এইটো এটা ক্লে মাস্ক হয় আৰু ইয়াতে গ্ৰীণ টি আছে, গ্ৰীণ টি হাইলি এণ্টি অক্সিডেণ্ট হয়, যি আপোনালোকৰ স্কিনৰ ক্লিয়াৰ কৰাত, ক্লিন কৰাত বহুত বেছি হেল্পফুল হয়। আপোনালোকে যেতিয়া এইটো ইউজ কৰিব, তাৰপিছত মুখখন ৱাছ কৰিব, ফেচ ৱাছ কৰিব, নিজেই ফিল কৰিব স্কিনটো বহুত বেছি ক্লিয়াৰ লাগে, ক্লিন লাগে। প্লাছ যিহেতু ইয়াতে গ্লাইকলিক এচিড আছে, চ' আপোনালোকৰ স্কিনত যদি এক্টিভ একনি আছে, সেইবোৰ হিল কৰাটো বহুত বেছি হেল্পফুল হয়। এণ্ড আপোনালোকে যেতিয়া এইটো ইউজ কৰিব, শ্লাইটলি এটা টিংলিং আপোনালোকৰ এফেক্ট এটা মানে ফিল কৰিব, যিটো বহুত বেছি নৰ্মেল হয়, সেইটো হৈয়ে থাকে, হয়ে মানে। চ' যেতিয়া ৱাছ কৰিব, আপোনালোকে ফিল কৰিব আপোনালোকৰ যিটো এক্সেছ অইল আছে স্কিনৰ, সেইটো বহুত বেছি ৰিমুভ হৈ গ'ল, ৰিডিউচ হৈ গ'ল। তাৰ ফলত এই এক্সেছ অইলৰ ফলত আমাৰ বহুত বেছি একনি হয়, একনি প্ৰব্লেম হয়। চ' সেই যিটো এক্সেছ অইল হয়, সেইটো ৰিডিউচ কৰি স্কিনখন ক্লিয়াৰ কৰিলে এণ্ড মেটিফাইড টাইপৰ এটা ফিনিছ দিয়ে। চ' এইটো বিৰাটেই বেছি ভাল হয়। মই 20 মিনিটছ ৰাখি ৱাছ কৰি দিম। ফেচ মাস্কটো ড্ৰাই হোৱাৰ পিছত মই ৱাছ কৰিলোঁ, স্কিনটো বহুত ক্লিয়াৰ লাগিছে। নেক্সট যিটো ষ্টেপ হৈছে, সেইটো হৈছে ছানস্ক্ৰীন। ছানস্ক্ৰীনৰ কাৰণে মই প্লামৰ এই ছানস্ক্ৰীনটো ইউজ কৰিছোঁ, যিটোত SPF 35 আছে। আৰু এই যিটো ছানস্ক্ৰীন হয়, একদম নন গ্ৰিচি ফৰ্মুলা হয়, জেল লাইক কনচিষ্টেঞ্চি হয়, কুইকলি এবজৰ্ব হৈ যায় আপোনালোকৰ স্কিনত। যদি আপোনালোকে মেকআপ কৰে, মেকআপৰ তলতো ইউজ কৰিব পাৰে। ঘৰৰ বাহিৰত যোৱা 1 ঘণ্টা 2 ঘণ্টা আগতে আপোনালোকে ইউজ কৰক। ছানৰ পৰা হোৱা যিকোনো প্ৰব্লেমৰ পৰা আপোনালোকক প্ৰটেক্ট কৰিব। স্কিনটো বহুত বেছি লাইট ৱেইট হয়। চ' এইটো আপোনালোকে ডেফিনেটলি ট্ৰাই কৰিব পাৰে। এতিয়া যিহেতু দিন হয়, সেইটো কাৰণে মই এই নাইট জেলটো ইউজ কৰা নাই। বাট এই নাইট জেলটো বহুত বেছি লাইট ৱেইটেড হয়, বহুত কুইকলি এবজৰ্ব হৈ যায় আপোনালোকৰ স্কিনত। আৰু লগতে ই আপোনালোকৰ যদি একনি আছে, এক্টিভ একনি আছে বা একনি স্পট আছে, সেইবোৰ ৰিডিউচ কৰাত বহুত বেছি হেল্পফুল হয়, লাইট ৱেইটেড হয়, স্কিনটো বহুত হাইড্ৰেটেড কৰি ৰাখে।
সো যেতিয়া মোৰ স্কিনটো বহুত বেছি অইলি হৈ যায় একনি প্ৰন হৈ যায় মই তেতিয়া এই গোটেই ৰেঞ্জটো ইউজ কৰোঁ আৰু মোৰ স্কিনটো বহুত বেছি ভাল লাগে যেহেতু এইটো এটা কম্বিনেশ্যন আৰু একনি প্ৰন স্কিনৰ কাৰণে বেষ্ট সুটেবল প্ৰডাক্টছ হয় আৰু বহুত বেছি নন গ্ৰেচি ফৰ্মুলা হয় সোনকালে এবজৰ্ব হৈ যায় একদম অইল প্ৰডিউচ নকৰে সো আপোনালোকে ডেফিনেটলি ট্ৰাই কৰিব পাৰে যিসকলৰ একনি এণ্ড কম্বিনেশ্যন স্কিন হয় লগতে মোৰ যিটো কোড হয় সংগীতা GT সংগীতা 10 এই কোডটো আপোনালোকে এপ্লাই কৰিলে প্লাম গুডনেছৰ যিটো ৱেবছাইট হয় তেওঁলোকৰ নিজৰ ৱেবছাইট হয় তাত গৈ যদি আপোনালোকে সেই তাত গৈহে যদি আপোনালোকে এই কোডটো ইউজ কৰে যিটো মই আপোনালোকৰ স্ক্ৰীনত দি আছোঁ আপোনালোকে ডিছকাউণ্টটো পাই যাব চ' ডেফিনেটলি ট্ৰাই কৰি চাব পাৰে সকলো প্ৰডাক্টৰ লিংক আপোনালোকে তলত ডেছক্ৰিপশ্যন বক্সত পাই যাব আজি মোৰ ওচৰত এটা হাঁহৰ পোৱালি আছিলে এইটো বহুত দিনৰ পৰা মন মাৰি বহি আছিলে ই মানে তলতে আৰু এনেকুৱা শিলগুটি এটা দিনৰ ওপৰত তলত মনত একদম মন মাৰি তলত বহি আছিলে ইয়াৰ এটা যোৰা আনিছিলোঁ যোৰা নহয় আচলতে চাইজত গড়বড় কৰিলোঁ এটা ডাঙৰ আনিলোঁ এটা সৰু আনিলোঁ সেইকাৰণে মইতো লগোৱা নাছিলোঁ কিন্তু ভাবিলোঁ ইমান দিন মন মাৰি বহি আছে তো ইয়াক আজি লগাই দিওঁ বুলি কিয়নো ইয়াক অকলশৰীয়া কৰি থওঁ গোটেই ধুই পৰিলে কিনে আকৌ চাফা কৰিব লাগিব ইয়াকনো কিয় অকলশৰীয়া কৰি থওঁ আজি ইয়াক লগাওঁ বুলি ভাবিলোঁ এয়া মোক নিজৰ ঘৰৰে এল'ভেৰা জেলৰ পুলি আছিলে বহুত পুলি আছে মোৰ ওচৰত আচলতে তাৰে এটা বোলো মই ইয়াতে লগাই দিওঁ ইমান পুলি আছে এইটো এনেইনো খালী কিয় কৰি থৈ দিওঁ সেইকাৰণে মই ইয়াতে লগাই দিওঁ বুলি ভাবিলোঁ আৰু মই পিছে এইবোৰ পুলি চুলি ভালকৈ লগাব নাজানো দেই ইমান এক্সপাৰ্ট মানুহ নহয় কোনোবাই আকৌ দেখিলেও নক'ব আপুনি এনেকৈ পুলি লগাইছে তেনেকৈ পুলি লগাইছে ইমান এক্সপাৰ্ট মানুহ নহয় এইবোৰত দেই তথাপিও যিখিনি গছৰ পুলি লগাই থোৱা আছে মোৰ গাৰ্ডেনখনত সৰু গাৰ্ডেনখনত মোৰ এই মৰম লগা হাতখনে দিয়ে তোলা হয় কিন্তু গজিছে আকৌ যেনেকেই নহওক ভাল কৰি কৰোঁ বেয়া কৰি কৰোঁ কিন্তু গজিছে আকৌ দেখা বাস্কেট অলপ পানী দি মই থৈ দিম বলক থওঁগৈ জেগাত মোৰ মৰম লগা মন মাৰি থকা এই হাঁহটো আৰু এইখিনিতো আৰু চাফা কৰিব লাগিলেই ধূলি বালি অলপ আনি থৈ দিছোঁ ইয়াতে সাৰো মিক্স কৰা আছে দেউতাই সাৰ চাৰ মিক্স কৰি দিছে কাৰণ মই মাজে মাজে পুলি চুলিবোৰ সলাই থাকোঁ যে আঙৰটো হৈছে মোৰ পুৰণা হাঁহটো যিটো অলৰেডি আনিম বুলি ভাবিছিলোঁ আৰু এতিয়া মই দেখে হ'ল বাৰু যিয়ে নহওক ফেমিলি বনাইছোঁ সিহঁতৰ বাপেকো মই জল্দি আনিম ইয়াতে ৰাখিম আৰু মই যে কৈছিলোঁ মোৰ হাতেৰে পোতা মোৰ এয়া চাওক এয়া চাওক এয়া চাওক এইবোৰ চাওক চব মই মোৰ হাতেৰে পোতা কিন্তু গজিছে আৰু যিজোপা মোৰ এল'ভেৰা জেলৰ গছ হৈছে আৰু এইজোপা পৰাই চব পুলিবোৰ গৈছে সেইজোপাও মই নিজৰ হাতেৰে ৰুইছিলোঁ এতিয়া বৰ্তমান বহুত ধুনীয়াকৈ বহুত পুলি আছে কাৰোবাক যদি লাগে মোক কমেণ্ট কৰিব মই পষ্ট কৰি পঠিয়াম চ' মই বাই পষ্ট পঠিয়াই দিম আপোনালোকক মোৰ তাত ইমান এল'ভেৰা জেলৰ পুলি আছে মানে কি ক'ব আৰু তো সেইটো আজি মাক পুতেকক একেলগে বহালোঁ চাওক চৰিবলৈ পানী নাই মোৰ এই ঘাঁহতে চৰি থাকে সিহঁতি এই যিখন ৱাল হৈছে ন মই হাজবেণ্ডক কৈ ভাগৰি গৈছোঁ মোৰ এই ৱালখনত মানে অকণমান ডেকৰ কৰিব লাগিছিলে কিন্তু মোৰ হাজবেণ্ডৰ মানে ইচ্ছা নাই এইটোৰ ওপৰত ডেকৰ কৰিবলৈ সেইটো কাৰণে মই মানে এইবোৰ ডেকৰ কৰি আছোঁ যেতিয়া যি মন যায় আনি পেলাই লগাই দি দিওঁ এণ্ড এতিয়া আচলতে অলমষ্ট হৈছেগৈ আৰু এনেকৈও বেয়া লগা নাই ন কি কয় আপোনালোকে ক'বচোন কমেণ্ট কৰি কেনেকুৱা লাগিছে আৰু এই লাইটকেইটাৰ কাৰণে কিমান যে গালি খাওঁ এইকেইটা কেতিয়াবা ৰুমত যায় কেতিয়াবা বাহিৰত যায় আৰু বিচনাখনৰ অৱস্থাটো দেখিছে চব পিনে কাপোৰ তো এতিয়া মই ভাবিছোঁ কিবা বনামগৈ অকণমান দেৰি পিছত বনামগৈ এইকেইটা যিকেইটা মোৰ আৰ্টিফিচিয়েল চেকুলেণ্ট আছিলে সেইকেইটা দেখিছে নহয় এইকেইটাৰ লিংক বহুতে বিচাৰে মই সোনকালেই দিম বাৰু কাহ এটা আহিছে ক'ভিড নহয় কিন্তু দেই জাষ্ট কথা কৈ থকাৰ কাৰণে কাহ এটা আহিছে আৰু বাহিৰতো ঢেৰ পুলি আছে যিখিনি মই মোৰ নিজৰ হাতে ঘঁহা মানে নিজৰ হাতে লগোৱা তো সেয়া আৰু কৰি বিৰাট বেছি ভাল লাগে মনটো বিৰাট ভাল লাগে সৰু সৰু টাববোৰ মানে এইবোৰ মানে পুলিবোৰে যেন মানে বহুত লগ দিয়ে মোৰ তেনেকুৱা ফিল হৈ থাকে আৰু সেইকাৰণে মই এইবোৰ কৰি থাকোঁ সৰু সুৰাকৈ
এতিয়া বাজিল সন্ধিয়া 4টা আৰু আমি গৈছোঁ এতিয়া ভঙাগড়লৈ আচলতে ডক্টৰকো দেখাব লগা আছে আৰু লগতে মই অকণমান শ্বপিঙো কৰিলোঁ বাৰু একচুৱেলি কি হ'ল ন মাক ডক্টৰৰ ওচৰত দেখাব লগা আছিলে জাষ্ট ৰুটিন চেকআপ হয় যিটো ৰিপৰ্টবোৰ আছিলে দেখাব লগা আছিলে আৰু সেইটো হিৰকে লৈ গ'ল হাজবেণ্ডে লৈ গ'ল তেওঁক ডক্টৰৰ ওচৰত ৰুবু গাড়ীতে বহি আছে চ' মই ভাবিলোঁ মই অকণমান মলটো ঘূৰি আহোঁগৈ যিহেতু ভঙাগড় একদম ব্ৰিজৰ ওচৰতে আছিলে সেইকাৰণে মই গুচি গ'লোঁ ৰুদ্ৰাক্স মল সোমোৱাৰ লগে ফাৰ্ষ্ট মই এই দোকানখন দেখিলোঁ যিখন হৈছে মমোছো মই আগতে কেতিয়াও দেখা নাছিলোঁ মিনিছোৰ নিচিনাই অলমষ্ট ছেইম হয় বাট মই আগতে কেতিয়াও সোমোৱা নাছিলোঁ সেইকাৰণে মই সোমাই গ'লোঁ আৰু বস্তুবোৰ চালোঁ বস্তুবোৰ সৰু সৰু যে বস্তুবোৰ ভাল লাগে যে তেনেকুৱা টাইপৰ কিছুমান বস্তু আছিলে আৰু গোটেই দোকানখন ডাঙৰ হয় মিনিছো যিখন আছিলে তাতকৈ বেছিহে ডাঙৰ হয় এইখন আৰু বহুত কিছুমান লাগতিয়াল বস্তু আছে কিছুমান অলাগতিয়াল বস্তু আছে এনেই শ্ব'কেছ বাট চাই ভাল লাগিলে মানে প্ৰথম সোমাই আছিল মমোচখন এণ্ট্ৰি কৰিয়েই যদি আহিব বিচাৰে আহিব পাৰে অকণমান শ্বপিং ৰুদ্ৰাক্স মললৈ বহুত দিন অহা নাছিলোঁ ফাইনেলি আহিলোঁ আৰু এপাক চান্সতে বলক দেখাওঁ অলপমান আপোনালোকক আজি বহুত বেছি খালী হয় মানুহ নায়েই আৰু দুই এটা মানুহ আছে জাষ্ট চাওক খালী গোটেই ফুড কোৰ্টটো মই জাষ্ট আহি পেলাই চাট এটা লৈছোঁ বেছি একো নাখাওঁ চাট এটা আৰু আইচক্ৰীম এটা লৈছোঁ চ' চাওঁ চাটটো কেনেকুৱা ফাৰ্ষ্ট টাইম খাব লৈছোঁ ইয়াতে আৰু এয়া এতিয়া বনাইছে ৰোল আইচক্ৰীম বহুত দিনৰ মূৰত খাইছোঁ আগতে বহুত খাইছিলোঁ কিন্তু এতিয়া বহুত দিন খাবলৈ পোৱা নাছিলোঁ ফাইনেলি খালোঁ বহুত ভাল লাগিলে বহুত টেষ্টি আছিলে আৰু এয়া এনেকৈ কিবা থাল এখনত টেং টেংকৈ মাৰি পেলাই বনাই লাষ্টত ৰোল কৰি কৰি এনেকুৱা টাইপত বনাই দিয়ে ইয়াতে ৱাফলছো আছে এণ্ড খাবলৈ বহুত ভাল লাগে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে ৰুদ্ৰাক্স মলতো পায় চেণ্ট্ৰেল মলতো পায় চিটি চেণ্টাৰ মলতো পাই চাগে মই নাজানো কিন্তু চেণ্ট্ৰেল মল এণ্ড ৰুদ্ৰাক্স মলত আপোনালোকে এইটো পাই যাব আৰু ট্ৰাই কৰি চাব পাৰে মোৰ শ্বপিং কৰা হৈ গ'ল আৰু এতিয়া মই ওলাই আহিলোঁ শ্বপিং মলৰ পৰা ৰুদ্ৰাক্স মলৰ পৰা আহি হাজবেণ্ডহঁতৰো হৈ গ'ল মাকো দেখুৱাই হৈ গ'ল ৰিপৰ্টখিনি দেখুৱাই আৰু এতিয়া আমি গৈ আছোঁ ঔষধ ল'বলৈ এইপিনে ৰুবু ৰখি আছে মেডিকেলৰ যিটো লাইন হয় সেইপিনে ৰখি আছে আৰু আমি এতিয়া মাক লৈ গৈ আছোঁ সেইপিনে যিহেতু মাৰো কামটো হৈ গ'ল এণ্ড এতিয়া চাবচোন গোটেই ফ্ৰুটছ লাইনটোত গোটেই ফ্ৰুটছ আছিলে একদম হালধীয়া ৰঙা এইপিনে ফুল আছিলে হালধীয়া ৰঙা কলা সেউজীয়া চব কালাৰৰ ফ্ৰুটছ ইয়াতো মেডিকেল যাবলৈ চাগে এক লাইন টমটম ৰখি আছে য'ত যাওঁ যা আৰু আমাৰ গাড়ীখন তাৰ মাজতে ৰখি আছে বলক এতিয়া আমাৰ গাড়ীখনলৈ যাওঁ এইখন আমাৰ গাড়ীখন আৰু ইয়াতে বহি আছে ৰুবু সোমাবলৈকে জেগা নাই এতিয়া কোনপানেদি যাব মা মা এইপিনে হওক মা হ'ব দিয়ক হ'ব মা অঁতৰাই ল'লে টমটম হেৰি দিয়া চেনিটাইজাৰ দিয়া তোমাৰ সেইখন হাই গাইজ এতিয়া বাজি গ'ল 11টা বাজি গ'ল আৰু মই আহিলোঁ অথনি মাৰ লগত গ'লোঁ যে মাক অকণমান ৰেগুলাৰ চেকআপ কৰাইছিলোঁ মানে থাইৰয়ড হওক বা কলেষ্ট্ৰল হওক সেইবোৰ চেক কৰাইছিলোঁ তাৰপিছত ৰিপৰ্টটো গৈ পেলাই ডক্টৰক দেখাই আহিলোঁগৈ এণ্ড অকণমান বজাৰ কৰিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ অলপমান মিনিছো নহয় কি আছিল মিমিছো নে কি তাতে সোমাইছিলোঁ আইচক্ৰীম খালোঁ চ' মই কি কিনিছিলোঁ সেইটো ফাৰ্ষ্টে দেখাই নৰ'ব আপোনালোকক পিনে চাওক ৰাতি 11টা বাজি গ'ল হাজবেণ্ডটো অহাই নাই আৰু মই মোৰ ৰুমৰ অৱস্থা এতিয়াও খাতাৰনাক কৰি থৈছোঁ এইখিনি জাপি থৈছোঁ ভৰাব লাগিব আৰু মই আপোনালোকক দেখুৱাম মই কি কিনি আনিলোঁ প্ৰথমে মই মোবাইলটো থৈ লওঁ ৰ'ব চ' ভালদৰে ঠিক কৰি ল'লোঁ এতিয়া মোবাইলটো আপোনালোকক দেখুৱাওঁ বেছি একো কিনা নাই অকল সেই কি আছিল মিমিছো নে কি মমোচতে সোমাইছিলোঁ চ' মাত্ৰ 3টা বস্তু কিনিছোঁ তাৰ পৰা মই
এণ্ড মই আজি ইউজ কৰিম তাৰে এটা বস্তু ফাৰ্ষ্ট হৈছে কেণ্ডেল যিটো মই আজিকালি বিৰাট বেছি ভাল পাওঁ কিয় জানো আজিকালি কেণ্ডেল বস্তুটো বিৰাট বেছি ভাল লগা হৈছে তো ফাৰ্ষ্ট এইটো হৈছে মমোছৰ কেণ্ডেল ইয়াতে লিখা আছে অকল এটা পিচেই আছিলে বাট ইয়াৰ গোন্ধটো যিটো ন ফ্ৰেগ্ৰেন্স হয় কি ক'ম আৰু মানে বহুত বেছি ধুনীয়া হয় মানে বহুত বেছি ধুনীয়া হয় সো সেইটো কাৰণে মই এইটো কিনিলোঁ এটা পিচেই আছিলে ডিছপ্লেত থৈ দিয়া আছিলে মই তথাপিও এইটো লৈ আনিছোঁ 539 হয় ইয়াৰ প্ৰাইচ তথাপিও মোৰ ইমান বেছি ভাল লাগিল ন সো মই এইটো কিনি আনিলোঁ ফাৰ্ষ্ট প্ৰডাক্ট আছিল এইটো নেক্সট এটা কিউট এনিমেল পাৰফিউম এটা পকেট পাৰফিউম কিনিলোঁ এইটো মই দেখাওঁ মোৰ মেমৰি কেমেৰাত মেমৰি একেবাৰে নাই মাত্ৰ 3 মিনিট ৰেকৰ্ডিং হ'ব এতিয়া এনেকুৱা এটা সৰু লিটল বটলত আহিছে স্মল এণ্ড কিউট বটলত আহিছে তো ইয়াৰ প্ৰাইচ হৈছে 229 হয় ইয়াৰ প্ৰাইচ আৰু ইয়াৰ বহুত মাইল্ড হয় আৰু ইমান বেছি হাইফাই নহয় আৰু পাৰফিউমটো বাট কেতিয়াবা পাৰ্চত লাগে ন ভৰাই থ'বলৈ সো নেক্সট মই এনেকুৱা এটা হেৰি কিনিছিলোঁ মমোছৰ হট কম্প্ৰেছ টিম আই শ্বেড কি বস্তু মই আজিলৈকে জীৱনত ইউজ কৰি পোৱা নাই ফাৰ্ষ্ট টাইম মই এইটো কিনি আনিছোঁ এনেই মানে মই এনেই কিনিব মন গ'ল ট্ৰাই কৰি চাওঁ বোলো সেইটো কাৰণে লৈ আনিলোঁ এনেকুৱা টাইপৰ হেৰিত হয় এইটো মই এতিয়া ইউজ কৰি চাম বেলেগ এদিন আপোনালোকৰ লগত ৰিভিউ শ্বেয়াৰ কৰিম কেনেকুৱা কি হয় বস্তুটো সো এইকেইটা বস্তুৱে মই কিনিলোঁ ইয়াৰ যিটো প্ৰাইচ হৈছে সেইটো হৈছে 269 বাকী মই একো নাই কিনা বাকীবোৰত সোমালোঁ আইচক্ৰীম এটা খালোঁ আৰু মই ঘূৰি আহিলোঁ মই একো নাই কিনা আৰু চোৱাও নাই ইপিনে চালে যিহেতু কিনিবলৈ মন যায় যিহেতু তো সেইকাৰণে মই বেছি চোৱাও নাই বেছি টাইম লগোৱাও নাই যিহেতু মাক দেখাওঁতে বেছি টাইমো লগা নাই জাষ্ট ৰিপৰ্টখিনি শ্ব' কৰিছে আৰু আহিছেহে সেইকাৰণে খুব কম টাইম লাগিছে আৰু যদি মই টাইম কৰিলোঁ হয় গালি খালোঁ হয় সেইকাৰণে মই বেছি টাইম নকৰিলোঁ আৰু তাতে লৰালৰিকৈ কামখিনি কৰি আইচক্ৰীম এটা লৰালৰিকৈ খাই আহিছোঁ যিহেতু আইচক্ৰীম খালেও গালি খাম ঠাণ্ডা জ্বৰ হ'ব বুলি আমাৰ এখেতটো জানেই আৰু অলপ বেছিয়ে মানে এইবোৰ চিৰিয়াছ তো সেইকাৰণে মনে মনে খাই আহিছোঁ আৰু সেয়াই আৰু আজিৰ ব্লগটো মই আৰু বেছি দীঘল কৰিব নোৱাৰোঁ যিহেতু মোৰ মোবাইলত মেমৰি তেনেই কম আছে সো আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিব ওলাইছোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো যদি ভাল লাগিল লাইক এটা কৰি থৈ যাব প্লিজ লাইক কৰিব এণ্ড মোৰ চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনে প্লিজ ছাবস্ক্ৰাইব কৰিয়ে যাব তলত থকা বেল বাটনটো হিট কৰি অল কৰি থ'ব যাতে মই বনোৱা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় সো আজিৰ কাৰণে বাই নতুন ব্লগ লৈ মই সোনকালে আহিম আপোনালোকৰ মাজত বাট আজিৰ কাৰণে